আজি শাওণ মাহ ৰবিবাৰ বুলি অলপ ফুৰি আহোঁ। ফুৰিব যাম, আমি খাৰাত যাম শিৱ মন্দিৰত। এতিয়া আমি যাই আছোঁ গাড়ী চলাই ৰাস্তা দি। আহি পালোঁ শিৱ মন্দিৰ। শিৱ মন্দিৰত আহি আগে আমি উঠছোঁ কি গুহাটোৰ সন্মুখত। এবাৰ উঠিম আমি ওপৰেদি শিৱ বাবাৰ ওচৰত। শিৱ বাবাৰ ওচৰত যাই কিনো আছে চাই লওঁ। শিৱ বাবাৰ ওচৰত যাই আছোঁ। তাৰপিছত ইয়াতে দেখোন কোনো নাই। আমি শিৱৰ ওচৰতে এটা সেৱা ল'লোঁ। সেৱা লৈ এইফালে এবাৰ ঘূৰি চালোঁ। ইমান গৰম, এই গেলা গৰমত কোনেও মানুহ এটাও নাই। আমি এই চাৰিজনমানেই আছোঁ ইয়াতে। এইফালেদি ঘূৰি একপাক আমি তলৰ ফালে গুচি আহিলোঁ। তাৰপৰা এই গুহাটোৰ ভিতৰত একবাৰ সোমাই চাওঁ বুলি ভাবিলোঁ। যাচোন বোলে ভিতৰতনো কি আছে। শিৱটো ইমান ধুনীয়া, ওখ, ডাঙৰ। এই গুহাটোৰ ভিতৰত কি আছে চাওকচোন, ইমান ধুনীয়া। ঠগুৱা মূৰ্তি আছে দেখোন। আন্ধাৰ, লাইন চাইন নাই। ভিডিঅ'টো ভাল হোৱা নাই, আন্ধাৰ হৈ আছে। এই বুলি ভাবি একপাক শিৱ বাবাৰ ওচৰতে এটা মই সেৱা ল'লোঁ। এই বাবা, লাইনটো দিয়া, আমি ভিডিঅ'টো ভালকৈ কৰোঁ। পাৰ্বতীয়ে হাতখন দাঙি দিয়ে দেখা পালোঁ, একো নাই। একেবাৰে সেইটো ভাবি তাৰপৰা আমি এই বাল্লেশ্বৰ মন্দিৰত আহিলোঁ। বাল্লেশ্বৰ মন্দিৰতো কোনো নাই। আমি আহিলোঁ মন্দিৰতে মানুহ নাই। তাৰপৰা বোলে এই শালটোকে চাওঁ, শালতনো কি আছে, দুটা চলি বহি আছে। তাৰপৰা দেখোন কিবা ডাঙৰ ঢৌ মাৰি আছে। ঢৌকেইটা চাওঁ যি বাপ্পা মস্ত ডাঙৰ ৰূপচন্দা কেইটামান। এই পুখুৰী পাৰত দুটা আপা আৰু আপি থিয় দি আছে। তাৰপিছত আমি মাছকেইটাকে বোলে কি মাছ চাওঁ ৰচোন বুলি ওচৰত আহিলোঁ। আহি চাওঁ যে মস্ত ধুমা কৰিলো মাছ দেখোন। মাছকেইটা বৰ ভাল লগা মাছ, ৰূপচন্দা হেনো পাওঁ, কিবা হেনো পাওঁ। এই চাই বুলি ঘৰকে আহিলোঁ।